শিৱসাগৰ যুৱ সন্থাৰ আধাৰত ইয়াতে এটা ধুনীয়া সুমধুৰ সাংস্কৃতিক সন্ধিয়া পতা হৈছিল আৰু তাতেই আছিল ফেশ্বন শ্ব' নৃত্য প্ৰতিযোগিতাৰ পৰা ধৰি বহুতো কিবা কিবি। তো এইফালে ল'ৰাটো ৰেডি হ'ল ফেশ্বন শ্ব' কৰিব যাবলৈ আৰু ময়ো ৰেডি হৈছোঁ, দেখিছে আপোনালোকে। আমি গৈছিলোঁ বা দুজনী, মই আৰু আমাৰ ল'ৰা ছোৱালীকেইটা আছিলেই নহয়। তাৰপিছতে আহি পিনি ইয়াতে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈ গৈছিল। তাৰপিছত এওঁ আছিল এজন এংকৰ মানে সাংবাদিক হয় তেওঁ। তো এইফালে আছিল নিৰ্বাচক মণ্ডলী আৰু ইয়াত ল'ৰাকেইটাক যে শ্ব'ভাৰ কৰিবলৈ মাতিছিলে তাৰ কাৰণে আমি ৰৈ আছিলোঁ আৰু সিহঁতি অলৰেডি ষ্টেজত উঠি পিনি গ'ল, দেখিছেই নহয়। তাৰপিছত সাংস্কৃতিক সন্ধিয়াটো বহুত সুমধুৰ হ'ল, বহুত ভাল লাগিল। তো ল'ৰাটোৱে যে অকণমান হ'লেও পাৰফৰ্ম কৰিলে সেইটোৱে মনত বহুত বেছি ভাল লাগিল। ষ্টেজত উঠাই দিছোঁ যাতে তাৰ সাহসটো বাঢ়ে আৰু সাহসটো আহে বুলি। তো আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে প্লিজ লাইক কমেণ্ট এটা হ'লেও কৰি দিব দেই। বাই বাই।